AI, the Artificial Intelligence বৰ্তমান সময়ত মানুহৰ দৈনন্দিন জীৱনৰ এনে এক ব্যৱস্থা যাৰ নাই কোনো অন্ত। আহক আমি জানি লওঁ ইয়াৰ কেইটামান উল্লেখযোগ্য কথা যিয়ে আপোনাক কৰি দিব আচৰিত। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো আইটেক আপোনালোকৰ নতুন বন্ধু। যিবোৰ কাম আগতে ফটোশ্বপত ঘণ্টাই বহু সময় ধৰি কৰা হৈছে, বৰ্তমান AIৰ যোগেদি অতি সহজে কৰিব পৰাটো সম্ভৱ হৈছে। AIয়ে ফটো অতি সহজে ৰূপান্তৰ কৰি দিব পাৰে। এমেজন, মাৰ্ভেলৰ নিচিনা কোম্পানীয়ে ইয়াক নিজৰ ফিল্মবিলাকত ব্যৱহাৰ কৰিবলৈ লৈছে। AIৰ প্ৰচলন বহুদিন আগতে আৰম্ভ হৈছিল, কিন্তু জনসাধাৰণে ইয়াক লক্ষ্য কৰিছিল যেতিয়া নৱেম্বৰ 2022 তাৰিখে ChatGPTৰ 3.5 ভাৰ্জনটো পাব্লিকলি লঞ্চ কৰা হৈছিল। ChatGPT এনেকুৱা এটা বস্তু যিয়ে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰে আৰু আপোনাৰ উত্তৰসমূহ ইমান সোনকালে দিয়ে যেনিবা মানুহেহে আপোনাৰ উত্তৰ দি আছে, যাৰ ফলত বৰ্তমান যুগৰ ক্ৰিয়েটিভিটি থকা মানুহ, পেইণ্টাৰ, আৰ্টিষ্টৰ জব নাইকিয়া হ'বলৈ আৰম্ভ হৈছে। ইয়াৰ উপৰি ফেক্টৰীত ৰবটছৰ অত্যাধিক ব্যৱহাৰে সমাজত নিবনুৱাৰ সমস্যাৰ সৃষ্টি কৰিছে। এটা সময়ত এনেকুৱা হ'ব য'ত ৰাজত্ব চলিব কেৱল ৰবটছ আৰু AIৰ।